Good morning friends. আজি মই আৰু এটা নতুন ভিডিও লৈ পেলাই আহিছো। এইটো ভিডিওত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ নতুন ষ্টুডেন্টৰ এন্ট্ৰি UDice ক্লাছত কৰিব পাৰে। সো নতুন এন্ট্ৰি এক্টিভেশন হৈ গৈছে। সো আপোনালোকে নতুন এন্ট্ৰি লছলি ক্লাছ 1 অৰ ক্লাছ কেজি এন্ট্ৰি আপোনালোকে লছলি কৰিব পাৰিব। সো ফ্ৰেন্ডস আপোনালোকে ভিডিও ষ্টাৰ্টিং অফ লৈ পেলাই লাষ্টলৈকে চাই থাকক। মই আপোনালোকক গোটেই প্ৰসেস দেখুৱাই আছো। আপোনালোকে পোন প্ৰথমে আহি যাব Chrome ব্ৰাউজাৰত যোৱাৰ পিছত লিখিব udiceplus.gov.in সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ ওচৰত চাব এনেকুৱা এটা পেজ আহি যাব। এতিয়া আপোনালোকে জুম কৰি পেলাই মই আপোনালোকক দেখুৱাই দি আছো। আপোনালোকে প্ৰথম অপচন যদি দেখি UDice Plus School Data Capture ইয়াত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব এনেকুৱা এটা পেজ আহিব। এতিয়া ৰাইট সাইডত স্ক্ৰল কৰি পেলাই আপুনি যাব যোৱাৰ পিছত চাওক ষ্টুডেন্ট মডিউল অৰেঞ্জ কালাৰ দেখা পাই আছে। ষ্টুডেন্ট মডিউল অপচনটোত ক্লিক কৰিব লাগিব। দেন এনেকুৱা এটা পেজ আহিব। তাৰ পিছত আপোনালোকে ইয়াত গৈ পেলাই ষ্টেট সিলেক্ট কৰি ল'ব। সাম সিলেক্ট কৰিছে। তাৰ পিছত ইয়াত আহা পিছত চাওক আপোনালোকে নিজৰ স্কুলৰ UDice ইউজাৰ নেম এণ্ড পাছৱৰ্ড আপোনালোকে ইয়াত লিখি পেলাই ক্যাপচা লিখি ল'ব। ক্যাপচা লিখাৰ পিছত আপোনালোকে তলত গৈ পেলাই লগইন অপচনটোত ক্লিক কৰিব। লগইন হৈ যাব। সো মই ক্যাপচা এতিয়া লিখি আছো। এতিয়া মই লগইনত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত চাব এনেকুৱা পেজ এটা আপোনালোকৰ ওচৰত এতিয়া বৰ্তমান খুলি পেলাই আহি যাব। সো 2024-25 যোনটো অৰেঞ্জ কালাৰ আছে ইয়াত আপোনালোকে গৈ পেলাই ক্লিক কৰিব লাগিব। ক্লিক কৰিব এনেকুৱা অপচন আহিব। ক্লোজ কৰিব। দেন আপোনালোকৰ ওচৰত চাওক পেজ আপোনালোকৰ ওচৰত এনেকুৱা এটা আহি যাব। এতিয়া আপোনালোকে দেখা পাই আছে ৰাইট সাইডত চাওক আপোনালোকে ইয়াত মই জুম কৰি পেলাই আপোনালোকক দেখুৱাই আছো। কেজি UKG এণ্ড ক্লাছ 1 দুটাতে আপোনালোকে নতুন ষ্টুডেন্ট এন্ট্ৰি কৰিব পাৰিব। সো চাওক এতিয়া বৰ্তমান এড ষ্টুডেন্ট অপচন আপোনালোকে ৰাইট সাইডত দেখা পাই যে ভিউ মেনেজাৰ ওপৰত এড ষ্টুডেন্ট। সো দুটা ক্লাছতে আপোনালোকে এন্ট্ৰি কৰিব পাৰে যে এড ষ্টুডেন্ট আপোনালোকে যেতিয়া যাই পেলাই ক্লিক কৰিব আপোনালোকক কেনেকুৱা পেজ আহিব মই আপোনালোকক ক্লিক কৰি পেলাই আপোনালোকক দেখুৱাই দি আছো। চাওক যেতিয়া মই ক্লিক কৰিলো এনেকুৱা এটা পেজ আপোনালোকৰ ওচৰত খুলি পেলাই আহি গ'ল। এতিয়া ইয়াত চাওক আপোনালোকে লিখা আছে ষ্টুডেন্ট নেম এজ পাৰ স্কুল ৰেকৰ্ড। সো আপোনালোকে ষ্টুডেন্টৰ নাম ইয়াত লিখি ল'ব। মই এতিয়া লিখি আছো ষ্টুডেন্টৰ নাম। সো আপোনালোকে যোনটো ষ্টুডেন্টক নতুনকৈ এন্ট্ৰি দিব বিচাৰে তাৰ নাম আপোনালোকে ইয়াত লিখি ল'ব। দেন আপোনালোকে লিখিব জেন্ডাৰ কি আছে জেন্ডাৰ সিলেক্ট কৰি ল'ব। মই ইয়াত জেন্ডাৰ দেখুৱাই দি আছো। ইয়াত তিনটা জেন্ডাৰ দেখুৱাই আছে। আপোনালোকে জেন্ডাৰ সিলেক্ট কৰি ল'ব আৰু মই দেখুৱাই দি আছো আপোনালোকক। তাৰ পিছত জেন্ডাৰ যেতিয়া আপোনালোকে ক্লিক কৰি ল'ব জেন্ডাৰ যেতিয়া আপোনালোকে সিলেক্ট কৰি ল'ব দেন আপোনালোকে ইয়াত কৈছে কি ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থ আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব। চাওক ইয়াতে স্কয়াৰ বক্স দিয়া আছে। ইয়াত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ইয়াৰ আহি যাব। ইয়াৰ সিলেক্ট কৰি ল'ব। মান্থ সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে ইয়াত যোনটো ডেট আছে ডেট সিলেক্ট কৰি ল'ব। মই ইয়াত সিলেক্ট কৰি ল'লো। চাওক ডেটটো মই সিলেক্ট কৰিছো একৰ্ডিং টু আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ যোনটো লিখা আছে নামটো যেনেকুৱা আছে তেনেকা আধাৰ কাৰ্ডৰ থ্ৰুদি মই লিখি আছো। সো আপোনালোকে আধাৰ কাৰ্ড ফলো বেছিকৈ কৰিব। আধাৰ কাৰ্ডত যোনটো একুৰেট ডিটেইলছ আছে সেইমতে লিখিব। সো ইয়াত তাৰপিছত চাওক ষ্টুডেন্ট ষ্টেট মডিউল তাত আপোনালোকে অপচনেল হয় লিখিব নালাগে। তাৰপিছত মাদাৰ নেম মাদাৰ্ছ নেমত আপোনালোকে গৈ পেলাই ষ্টুডেন্টৰ মাৰ নাম লিখি দিব। মই এতিয়া লিখি আছো। সেম আপোনালোকে তেনেকৈ লিখি ল'ব মাৰ নাম। মই এতিয়া এইটো ষ্টুডেন্টৰ মাৰ নাম মই ইয়াত লিখি আছো। সো দেন ভিডিও ফ্ৰেন্ডস আপোনালোকে স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে আপোনালোকৰ নেক্সট যোনটো ষ্টেপ আছে ষ্টেপত বুজোৱাত অলপ অসুবিধা হ'ব পাৰে। দেন ফাদাৰ্ছ নেম লিখিব একৰ্ডিং টু আধাৰ কাৰ্ড যোনটো আছে আপোনালোকে আধাৰ কাৰ্ডৰ মতে লিখি দিব। যদি আধাৰ কাৰ্ড নাই সেইটো ক্ষেত্ৰত আপোনালোকে বাৰ্থ সাৰ্টিফিকেট ইউজ কৰিব। বাৰ্থ সাৰ্টিফিকেট যেনেকৈ লিখা আছে। দেন আপোনালোকে গাৰ্জিয়ান নাম লিখিব। যদি আপোনালোকে ষ্টুডেন্ট কোনোবা বেলেগৰ ঘৰত আছে মা দেউতাৰ ঘৰত নাই তাৰ গাৰ্জিয়ান আছে গাৰ্জিয়ান নাম লিখিব পাৰে। দেন আধাৰ নাম্বাৰ অফ ষ্টুডেন্টৰ আধাৰ নাম্বাৰ আপোনালোকে ইয়াত এতিয়া বৰ্তমান লিখি ল'ব। সো মই ইয়াত চাওক ষ্টুডেন্টৰ আধাৰ নাম্বাৰ এতিয়া বৰ্তমান লিখি আছো। আধাৰ নাম্বাৰ আপোনালোকে ষ্টুডেন্টৰ আধাৰ নাম্বাৰ আছে যদি লিখি ল'ব। ইন কেছ যদি আধাৰ নাম্বাৰ নাই তাত আপোনালোকে যদি নাথাকে সেইটো ক্ষেত্ৰত আপোনালোকে 99912 টাইমছ আপোনালোকে লিখিব। ইন কেছ যদি নাই যদি আছে আপোনালোকে একুৰেট আধাৰ নাম্বাৰ লিখিব। যদি নাই তেতিয়া আপোনালোকে এই 99912 টাইমছ লিখিব। সো মই ইয়াত এইটো ষ্টুডেন্টৰ আধাৰ নাম্বাৰ মোৰ তাত আছে। মই আধাৰ নাম্বাৰ এতিয়া বৰ্তমান লিখি দি আছো। আধাৰ নাম্বাৰ লিখি আছো। তাৰপিছত আপোনালোকে চাওক আধাৰ নাম্বাৰ লিখা হৈ গ'ল। তাৰপিছত চাওক আধাৰ নাম্বাৰত নাম্বাৰ অফ ষ্টুডেন্ট এজ পাৰ আধাৰ কাৰ্ড। এতিয়া আধাৰ কাৰ্ডত যেনেকুৱা নাম লিখা আছে তাৰ সেইমতে নাম একুৰেট আপোনালোকে ইয়াত লিখি লওক। সো মই নাম লিখিলো নাম আধাৰৰ মতে নাম লিখি আছো। দেন আপোনালোকক চাওক ইয়াত অপচন তলত দিছে সেভ অপচন যেতিয়া যাই পেলাই আপোনালোকে ক্লিক কৰিব এতিয়া এনেকুৱা আপোনালোকৰ ওচৰত পেজ এটা খুলি পেলাই আহি যাব। চাওক মই দেখুৱাই আছো আপোনালোকক জুম কৰি পেলাই নেম অফ ষ্টুডেন্ট ফাদাৰ নেম মাদাৰ নেম ডেট অফ বাৰ্থ। দ্য এবাভ ইনফৰমেশ্যন কেনট বি চেঞ্জ ওৱান্স ইট হেজ বিন কনফাৰ্ম। তো আপোনালোকে যদি ইয়াত ষ্টুডেন্টৰ ডিটেইলছটো একুৰেট দিছে যদি কাৰেক্ট আছে আপোনালোকে চাওক লেফট সাইডত স্কয়াৰ বক্স আছে স্কয়াৰ বক্সত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। এণ্ড দেন আপোনালোকে
কনফাৰ্মত গৈ পেলাই ক্লিক কৰিব সো মই লেফট সাইডত গৈ পেলাই ডিটেইলছ বিলাক কাৰেক্ট আছে সো মই লেফট সাইডত গৈ পেলাই স্কয়াৰ বক্সত ক্লিক কৰিছো আৰু ইয়াত কৈ দিছে the information cannot be changed once it has been confirmed information বিলাক পিছত আপুনি চেঞ্জ কৰিব নোৱাৰিব সো এই কাৰণে আপোনালোকে ইনফৰমেশন দিওতে আপোনালোকে ভালকে চাই লব ভেৰিফাই কৰি লব দেন আপোনালোকে লিখা পিছত কনফাৰ্মত যাই পেলাই আপোনালোকে কনফাৰ্মত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত লিখা আছে the student has been initialized saved successfully মানে ষ্টুডেন্টৰ এন্ট্ৰি হৈ গল নামটো নেম লিখা আছে ক্লাস কোনটো ক্লাসত এন্ট্ৰি কৰা হৈছে ক্লাসও লিখা হৈ গল সেকশন আহি গৈছে তাৰ পিছত আপোনালোকে নতুন চাওক এতিয়া এড নিউ ষ্টুডেন্ট অপচন আহি গৈছে যদি নেক্সট আৰু যদি কোনোবা ষ্টুডেন্ট এন্ট্ৰি কৰিব বিচাৰিছে এড নেক্সট নিউ ষ্টুডেন্ট যাব যাই পেলাই আকৌ সেম প্ৰসেস বিলাক আপোনালোকৰ ওচৰত খুলি পেলাই আহি যাব সেম টু সেম আপোনালোকে গৈ পেলাই ইয়াত এন্ট্ৰি কৰি থাকিব নিউ ষ্টুডেন্ট আৰু চাওক যদি যোনটো ষ্টুডেন্টৰ নাম আপোনালোকে এন্ট্ৰি কৰিছে এই নামটো এতিয়া বৰ্তমান এন্ট্ৰি কৰাৰ পিছত এই নামটো কোড শো কৰিব সো আপোনালোকে চেক কৰিব বিচাৰে যদি ইয়াত চাওক ৰাইট সাইডৰ অপচন দিছে গো টু নিউ এন্ট্ৰি লিষ্ট So go to new entry list যেতিয়া আপোনালোকে যাব যোৱা পিছত আপোনালোকে পাব যোনটো ষ্টুডেন্টৰ নাম এতিয়া বৰ্তমান আপোনালোকে ইয়াত এন্ট্ৰি কৰিছে সেই নামটো তাত যাই পেলাই আপোনালোকে দেখা পাব প্ৰফাইল হয় কাৰণ বেছিভাগ ডিটেইলছ আপোনালোকে ইয়াত বৰ্তমান লিখিবলৈও দিয়া নাই সো মই ক্লিক কৰিলো যে এটা চাওক প্ৰথমতে যোনটো ষ্টুডেন্টৰ নাম ইয়াত দেখিছে নাম দেখা পাই গলো তাৰ পিছত আপোনালোকে চাওক ইয়াত এন্ট্ৰি চাওক এনে যোনটো নাম মই এন্ট্ৰি কৰিছো নামটো এতিয়া ষ্টুডেন্টৰ নাম ইয়াত শো কৰি আছে তাৰপিছত চাওক ইয়াত কিছুমান ডিটেইলছ এতিয়ালৈকে আমাক ফিল আপ কৰিবৰ কাৰণে ওপেন হোৱা নাই জিপি ইপি এফপি এই ডিটেইলছ বিলাক ফিল আপ কৰিবৰ কাৰণে বৰ্তমান এক্টিভেট কৰা হোৱা নাই সো আপোনালোকে ইয়াত একো কৰিব নোৱাৰে যেতিয়া এটো এক্টিভেট কৰিব তাৰ পিছত আপোনালোকে আমি এটো কামটো কৰিব পাৰিম মই চেক কৰি আপোনালোকক দেখাই দি আছো চাওক সব ডিফল্টত আছে যোনটো আপোনালোকে নাম এতিয়া এন্ট্ৰি কৰিছে হেমতে নাম ইয়াত বৰ্তমান শো কৰি আছে সো ফ্ৰেন্ডস এই প্ৰসেছৰ মতে যদি আপোনালোকে যায় নতুন ষ্টুডেন্ট বিলাকৰ নাম আপোনালোকে এন্ট্ৰি কৰিব পাৰিব মই আপোনালোকক স্টেপ বাই স্টেপ গতি দেখাই দিম যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব